পাঁচটা দিন যদি বিদ্যালয়ত শিক্ষাৰ্থী অনুপস্থিত ছাত্ৰ ছাত্ৰী অনুপস্থিত তেনেহলে স্বয়ংক্ৰিয়ভাৱে SMS যাব অভিভাৱকলৈ স্বয়ংক্ৰিয়ভাৱে SMS যাব ক্লাছ টিচাৰলৈ আৰু এই মুহূৰ্তত এনেকুৱা এটা নতুন সংযোজন শিক্ষা হেতু এপত কৰা হৈছে যেটোৱে এটা নতুন পদ্ধতি আৰম্ভণি কৰিছে যাতে স্কুল ড্ৰপ আউট বা এই যেটো অনুপস্থিত হৈ থকা ছাত্ৰ ছাত্ৰী যেটো প্ৰক্ৰিয়া বা ধাৰা হেতু যাতে বন্ধ কৰিব পৰা যায় সেই বিষয়টোক লৈ অধিক সৰব হৈ পৰিছে অধিক সক্ৰিয় হৈছে ৰাজ্যৰ শিক্ষা বিভাগ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত যেটো খবৰে বিশেষভাৱে একাংশ অভিভাৱকক তেওঁলোকক হয়তো সুবিধা কৰি দিব বিদ্যালয়ৰ সৈতে এই যোগাযোগ ব্যৱস্থাটো আৰু অধিক পোনপটীয়া কৰিব যে ল'ৰা ছোৱালী স্কুললৈ গৈছে নে নাই বা ৰিমাইন্ডাৰৰ যেটো ব্যৱস্থা এই কথাখিনিক অধিক সক্ৰিয় কৰি এটা নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এই নতুন সংযোজন ঘটোৱা হৈছে কি সংযোজন আছে আমি আপোনালোকক গোটেইখিনি এই মুহূৰ্তত জনাম সবিস্তাৰে গোটেইখিনি কথা আৰু এনেকুৱা নহয় যে আপুনি SMS এটা ভাষাতেই যাব পাঁচটাকৈ ভাষাত এই যি SMS অভিভাৱকলৈ যাব অৰ্থাৎ এদিন যোৱা নাই ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী গৰাকী এদিন বিদ্যালয়লৈ যোৱা নাই দুদিন যোৱা নাই হয়তো চকুত পৰিছে তিনিদিন যোৱা নাই চাৰিদিন যোৱা নাই 5 দিন যোৱা নাই 5 দিন যদি একেৰাহে যদি এবসেন্ট থাকে অৰ্থাৎ অনুপস্থিত থাকে তেনেহলে এই যেটো শিক্ষা হেতু এপৰ যেটো নতুন ব্যৱস্থা বা নতুনকৈ যেটো এটা দিশ ইন্টিগ্ৰেট কৰা হৈছে সেই এপৰ জৰিয়তে পোনপটীয়াকৈ SMS গুছি যাব অভিভাৱকলৈ অৰ্থাৎ অভিভাৱকে গম পাই যাব কিবা কাৰণত ধৰি লৈছো কিবা কাৰণত যদি অভিভাৱকে গম নোপোৱাকৈ শিক্ষাৰ্থী গৰাকী আসলতে স্কুলত উপস্থিত থকা নাই তেনেহলে আপুনি এই গুটে ট্ৰেকিং ব্যৱস্থাটো মজবুত কৰা হৈছে মূল উদ্দেশ্য হেতুৱে আপুনি অভিভাৱক গৰাকীয়ে পিতৃ মাতৃ যাৰে ফোন নম্বৰ দিয়া আছে তেওঁলোকে গম পাই যাব কিয়নো তেওঁলোকলৈকে স্বয়ংক্ৰিয়ভাৱে SMS যাব এই SMS কোনো স্কুলৰ ফালৰ পৰা তেওঁলোকে দিব নালাগে বা এক্সট্ৰা অতিৰিক্তভাৱে SMS লিখি শিক্ষাৰ্থীৰ পিতৃ মাতৃক বা অভিভাৱকক হে SMS প্ৰেৰণ কৰাৰ ব্যৱস্থা নাই ইয়াত এটা অটোমেটেড অৰ্থাৎ এটা স্বয়ংক্ৰিয় ব্যৱস্থা এটা কৰা হৈছে আৰু এইটোৱে হৈছে নতুন সংযোজন আমি সবিস্তাৰে আপোনালোকক কথাখিনি জনাইছো প্ৰথমে কৈলো সজাগতা আৰু অভিভাৱক যেহেতু কেতিয়াবা অভিভাৱকৰ কাৰণে বা অভিভাৱকে হয়তো বৰ বিশেষ তেওঁলোকে মন দিয়া নাই বিষয়টো বা সজাগু নহয় তেনেকুৱা বহু ঘটনা আহে যত চৰকাৰী বিদ্যালয়খিনিৰ ক্ষেত্ৰত কেতিয়াবা ল'ৰা ছোৱালীখিনি স্কুলত গৈ পাইছে নে নাই বা স্কুলত তেওঁলোকে কিহৰ বাবে যোৱা নাই সেই ট্ৰেকিং বা সেই কানেকশ্যনৰ ব্যৱস্থাটো নাথাকে তেনে ক্ষেত্ৰত এই যেটো ব্যৱস্থা কৰা হৈছে শিক্ষা হেতুত এই নতুন সংযোজন কৰি শিক্ষা হেতু এপত এই নতুন সংযোজন কৰা হৈছে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে 5 দিন অনুপস্থিত থাকে তেতিয়া স্বয়ংক্ৰিয়ভাৱে অভিভাৱকলৈ হে মেছেজটো যাব অসমৰ সকলো চৰকাৰী ভাষাতে মেছেজ দিয়া হ'ব সেইটো খুব গুৰুত্বপূৰ্ণ দিশ মুঠ 5টা ভাষাত মেছেজ যাব বৰাকত বেংগলী ভাষাত মেছেজ দিয়া হ'ব আনকালে অসমীয়া ভাষাত দিয়া হ'ব যত যি ভাষা চৰকাৰী ভাষা যেনে বিটিআৰত বড়ো আৰু অসমীয়া দুইটা ভাষাতে SMS যাব বিটিআৰৰ কথা যদি কওঁ বিটিআৰত বড়ো ভাষাত যাব অসমীয়া দুইটা ভাষাতে মেছেজ প্ৰদান কৰা হ'ব শ্ৰেণী শিক্ষকসকললৈ মেছেজ জেনাৰেট দুটা ৱেট হ'ব এটা শ্ৰেণী শিক্ষকসকললৈ আৰু আনটো অভিভাৱকসকললৈ শ্ৰেণী শিক্ষকসকললৈ কিয় এই মেছেজ যাব ছাত্ৰ ছাত্ৰী অনুপস্থিত থাকিলে এটা তথ্য আপোনালোকক প্ৰথমে দি ল'বলৈ বিচাৰিছো এলপি স্কুলত বৰ্তমান 108% গ্ৰছ এনৰোলমেন্ট ৰেশিও আৰু ড্ৰপ আউট যেটো ৰেশিও হেতু কিন্তু চকুত পৰা ড্ৰপ আউট হয় বিভিন্ন ক্ষেত্ৰত ড্ৰপ আউট হয় অৰ্থাৎ তেওঁলোকে স্কুললৈ গৈ আছে তাৰ পিছত পঢ়িবলৈ বাদ দি দিয়ে এই যেটো ড্ৰপ আউট বা তেওঁলোকে ৰৈ গল কৰবাত এই গুটে ব্যৱস্থাটো যাতে নহয় কিয়নো শিক্ষা খুবেই প্ৰয়োজনীয় আৰু শিক্ষাৰ ব্যৱস্থাটো সেই ড্ৰপ আউট ৰেশিও কমাই আনিবলৈ নতুনকৈ খুব চিন্তা চৰ্চা কৰি এই ধৰণৰ এটা ব্যৱস্থা সংযোজন কৰিছে ড্ৰপ আউটৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জনাইছে শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে তেওঁ এখন সংবাদমেল সম্বোধন কৰি গোটেইখিনি কথা তেওঁ সবিস্তাৰে জনাইছে আৰু তেওঁ হেতুৱে কাৰণ কৈছে যে অসমৰ সকলো এই যে চৰকাৰী বিদ্যালয়ত এই ব্যৱস্থাটো প্ৰৱৰ্তন হ'ব বিশেষকৈ বিদ্যালয়ত উপস্থিতিৰ হাৰ কম বা যদি অনিয়মীয়া দেখা যায় যে বিদ্যালয়লৈ গৈছে ছাত্ৰ ছাত্ৰীসকল ঠিকে কিন্তু কেতিয়াবা উপস্থিত আছে 5 দিনৰ মূৰত গৈছে 10 দিনৰ মূৰত গৈছে এই ধৰণৰ অনিয়মীয়া ব্যৱস্থাটো
বাদ দিবলৈ বা এৰাই চলিবলৈ বা বন্ধ কৰিবলৈ অনিয়মীয়া ব্যৱস্থাটো বন্ধ কৰিবলৈ কাৰোবাৰ অসুখ বিসুখ হৈছে সেয়া এটা পৃথক কথা কিন্তু আন ক্ষেত্ৰত এই ধৰণৰ ব্যৱস্থাটো বন্ধ কৰিবলৈ এই নতুন সিস্টেম জেনাৰেট কৰা হৈছে ইয়াক কোৱা হৈছে স্বয়ংক্ৰিয় SMS এলাৰ্ট ব্যৱস্থা অৰ্থাৎ অটোমেটেড SMS এবচেণ্টিজম এলাৰ্ট সিস্টেম মুকলি কৰা হৈছে আৰু কাহিলিপাৰাত সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ৰ পৰা এই গোটেইখিনি কথা শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে তেওঁ লগতে কৈছে যে সজাগতা বা অভিভাৱক নিৰক্ষৰৰ বাবে কেতিয়াবা বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ হাৰ কম হয় ধৰক সেইখিনি দিশত গুৰুত্ব অধিক দিব লাগে সেইখিনি কথাৰ বাবে এই যেটো যুগসূত্ৰ থাকিব যে এলাৰ্ট বা এটা SMS জেনাৰেট হোৱাৰ লগে লগে মনত পৰিব যে 5 দিন হ'ল বিদ্যালয়ত একেলেঠাৰিয়ে স্কুল যোৱা নাই বিদ্যালয়ত উপস্থিত থকা নাই শিক্ষাৰ্থী সমান্তৰালকৈ প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত কেতিয়াবা তেনেকুৱা হয় যে ল'ৰা ছোৱালী বহু দিনলৈকে বিদ্যালয়লৈ যাবলৈ নোৱাৰে বা উৎসৱৰ সময়তো উপস্থিতি কম থাকে হেতু আমি দেখো হেতু আসলতে চাৰিবিনে দেখা যায় যে উৎসৱৰ বতৰত কেতিয়াবা উপস্থিতি কম থাকে আৰু সেই কাৰণে শিক্ষা হেতুত এই নতুন সংযোজন ঘটোৱা হৈছে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে 5 দিন অনুপস্থিত থাকে তেতিয়া হলে স্বয়ংক্ৰিয়ভাৱে অভিভাৱকলৈ মেছেজ যাব অসমৰ সকলো চৰকাৰী ভাষাতে মেছেজ দিয়া হ'ব মুঠ 5টা ভাষাত মেছেজ যাব বৰাকত বেংগলী ভাষাত দিয়া হ'ব আৰু শ্ৰেণী শিক্ষকসকললৈ এই মেছেজ যাব এই এপে বিদ্যালয় শিক্ষা ব্যৱস্থা উত্তৰণ কৰিব আৰু অধিক মজবুত কৰিব শ্ৰেণী শিক্ষক আৰু অভিভাৱকলৈ স্বয়ংক্ৰিয়ভাৱে মেছেজটো যোৱাৰ কথা কৈছে আৰু ড্ৰপ আউট ৰেট কমাবৰ বাবে বিশেষ ব্যৱস্থা কি ক'লে ডক্টৰ অনুজ পেগুৱে শিক্ষামন্ত্ৰী গৰাকীয়ে সবিস্তাৰে তেওঁ বহুখিনি কথা জনাইছে সেইখিনি আপোনালোকৰ বাবে এই মুহূৰ্তত আগবঢ়াম শিক্ষা হেতু এপৰ পৰা আমি খুব ভাল আমি সফলতা লাভ কৰিছো আৰু আমি সমগ্ৰ শিক্ষাৰ এটা বিদ্যা সমীক্ষা কেন্দ্ৰ আমি স্থাপন কৰিছো যি বিদ্যা সমীক্ষা কেন্দ্ৰই বিভিন্ন উৎসৰ পৰা আমি ডাটা সংগ্ৰহ কৰো আমাৰ হাতত ইউডাইছৰ ডাটা থাকে কিন্তু তাৰ লগত এতিয়া আমি শিক্ষা হেতুৰ ডাটাও তাৰ লগত আমি সমাহিত কৰি আমি বিদ্যালয় শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত আমি বিশেষ ভূমিকা পালন কৰিব পাৰিছো এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলকো সেন্সিটাইজ কৰিব বিচাৰিছো আৰু পিতৃ মাতৃকো আমি সেন্সিটাইজ কৰিব বিচাৰিছো তাৰ কাৰণে শিক্ষা হেতুত এটা ব্যৱস্থা গঢ়ি তোলা হ'ল যেটো আজি আমি লঞ্চ কৰিলো ইয়াৰ জৰিয়তে এজন ছাত্ৰ বা ছাত্ৰী একেলেঠাৰিয়ে যদি 5 দিন তেওঁ অনুপস্থিত থাকে তেনেহলে সিস্টেম জেনাৰেটেড অটোমেটেড আপোনাৰ আপুনি শ্ৰেণী শিক্ষক গৰাকীলৈ আৰু গাৰ্জেনলৈ পিতৃলৈ বা মাতৃলৈ যেটো ফোন ৰেজিষ্টাৰ থাকে সেই ফোনটোলৈ এটা মেছেজ যাব আৰু এই মেছেজটো দিয়াৰ ক্ষেত্ৰতো যেহেতু অসম এখন বহুভাষিক দেশ গতিকে আমি প্ৰত্যেকখন জিলাত দুটা মেইন ভাষা আমি নিৰ্বাচন কৰা হৈছে আৰু এই দুইটা ভাষাতে যাব অৰ্থাৎ বিটিসিত যেতিয়া মেছেজটো যাব এই অসমীয়া ভাষাটো যাব বড়ো ভাষাটো যাব যাতে পিতৃ মাতৃয়ে তেওঁ গম পায় যে মোৰ ল'ৰা বা মোৰ ছোৱালী আজি বিদ্যালয়ত যাব অনুপস্থিত আৰু যিসকল শিক্ষক শ্ৰেণী শিক্ষকসকলৰ পৰা আমি প্ৰতিবেদন তেওঁলোকৰ পৰা আমি ফিডবেক বিচাৰিম কিন্তু ফিডবেক বিচৰাৰ আগতে ফিডটো দিব লাগিব গতিকে তেওঁলোকক আমি এলাৰ্ট কৰিম যে তোমালোকৰ স্কুলত বা তোমাৰ শ্ৰেণীত এইকিজন ছাত্ৰ আজি 5 দিন ধৰি অনুপস্থিত আকৌ 5টা দিনৰ পাছত নেক্সট 5 ডেজ দশম দিনা আকৌ মেছেজ যাব 15 দিনৰ পাছত আকৌ মেছেজ যাব তো এই ব্যৱস্থাপনাই আমাৰ ড্ৰপ আউট ৰেট মনিটৰিং কৰা ট্ৰানজিশন ৰেটটো মনিটৰিং কৰাত আমাক যথেষ্ট সহায় কৰিব আৰু ইয়াৰ কাৰণে মই সমগ্ৰ শিক্ষাক ধন্যবাদ জ্ঞাপন কৰিছো এই ডিভাইসটো ডেভেলপ কৰাৰ কাৰণে মই যদি এতিয়া আপোনালোকক দেখুৱাব বিচাৰো যে আমাৰ লোৱাৰ প্ৰাইমেৰীত এনৰোলমেন্ট গ্ৰছ এনৰোলমেন্ট ৰেট কিমান 119.6% কি কাৰণে এটো 100ৰ ওপৰত গুছি যায় কাৰণ কেতিয়াবা ক শ্ৰেণীও আমাৰ বিদ্যালয়বিলাকত থাকে এতিয়া এইটো যদি আমি 24-25ত চাও আমাৰ যেহেতু এতিয়া আমি বহুতখিনি ৰেশনালাইজ কৰিছো 108% এলপি আৰু এটো যদি ৰাষ্ট্ৰীয় পৰ্যায়ত যদি চাই
যে গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' এট LP লেভেল নেশ্যনেল এভাৰেজ কিমান ইট ইজ 90.9%, কিন্তু আমাৰ এইটো আছে 108%। LP UP কম্বাইন যদি আমি চাওঁ তেনেহ'লে আমাৰ 101.5%, আৰু আমাৰ 101.5%ৰ এগেইনষ্টে নেশ্যনেল এভাৰেজ কিমান 90.6। আৰু ইয়াৰ গোটেই ব্যৱস্থা ইতিমধ্যে নতুন কৰা হৈছে, নতুন সংযোজন শিক্ষাই সেইটো এপত কৰা হৈছে, যাৰ জৰিয়তে এনেকুৱা এটা SMS ব্যৱস্থাৰ জৰিয়তে বিদ্যালয়ৰ ড্ৰপ আউট যাতে কমে সেই কথাটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে। আৰু কেৱল 5 দিনৰ মূৰতেই নহয় যে 5 দিন এবচেণ্ট আছে, তাৰপিছত এটা দিন 5 দিন এবচেণ্ট থাকিলে একেলগে মেছেজ যাব, কিন্তু তাৰ উপৰিও এই 5 দিনৰ ওপৰত তাৰ 5 দিনৰ মূৰে মূৰে অৰ্থাৎ 10ম দিনটোতো, তাৰপিছত 15 নম্বৰ দিনটোত সেই 5 দিনৰ মূৰে মূৰে SMS এলাৰ্ট জেনেৰেট হৈ থাকিব, SMS গৈ থাকিব, যেতিয়ালৈকে সেই শিক্ষাৰ্থীগৰাকী স্কুললৈ উভতি নাহে বা স্কুলত উপস্থিত নাথাকে। নিশ্চিত ৰূপত শিক্ষাৰ্থীৰ নামৰ সৈতে এই যিটো ব্যৱস্থা শিক্ষাৰ্থীৰ নামৰ সৈতে বা তেওঁৰ যি নম্বৰ থাকিব সেই নামৰ সৈতে বা তেওঁৰ নামৰ এগেইনষ্টত যি নম্বৰ থাকিব তাৰে সৈতে আচলতে টিচাৰলৈ বা শিক্ষকগৰাকীলৈকেও মেছেজ যাব, ক্লাছ টিচাৰলৈ সেই মেছেজটো যাব, যাতে ক্লাছ টিচাৰৰ বাবেও সুবিধা হয়। নতুন সংযোজন, আপুনি কি ভাবে সংযোজন সন্দৰ্ভত কমেণ্টছ কৰিব। এই মুহূৰ্তত বিদায় লৈছোঁ আৰু অধিক খা খবৰৰ বাবে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট।